তেখেত ভূপেন দত্ত ডাঙৰীয়াকে ইয়াৰ অভিযুক্ত বুলি কৈছে আৰু জিন্তু হাজৰিকাদেৱে এই অভিযোগখিনি আনিছে। জিন্তু হাজৰিকা জয়গড়তে মই আজি শ্বহীদৰ পৰিয়াল হৈ মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। এটা কথা, আজি এইখন হয়তো ৰাইজৰ আদালত, কিন্তু এনেকুৱা হয় কিছুমান আমি বিচাৰ প্ৰক্ৰিয়া পাবলৈ হ'লে হয়তো বহুত জটিল প্ৰক্ৰিয়া হ'ব। এতিয়া আমি কৈছোঁ ইয়াত আহিছোঁ, কিন্তু এটা কথা, ৰাইজৰ আদালত বহুত ডাঙৰ আদালত, কিন্তু এটা কথা, মই যেতিয়া মোৰ ককাইদেউ ৰঘুল হাজৰিকাক হত্যা কৰিছিলে তেতিয়া ৰঘুল হাজৰিকা সম্পূৰ্ণ শুভাকাংক্ষী আছিল। তেতিয়া অৰুণাচলত এটা কেম্প আছিল, তেতিয়া বহুত সহায় সহযোগ কৰিছিল। অকল মোৰ ককাইদেউ ৰঘুল হাজৰিকা বোলে অসমৰ সকলো মানুহে এটা টাইমত আলফা শুভাকাংক্ষী আছিল আৰু সহায় সহযোগ পাকে প্ৰকাৰে কৰিছিল। কিন্তু যেতিয়া ফৰেষ্ট ব্যুৰৰ ভাগিনীয়ে হত্যা কৰিলে বুলি যেতিয়া পেপাৰ পত্ৰ ৰবীন ঢেকীয়াল ফুকন আছিল প্ৰতিদিনৰ সাংবাদিক, 2004 চনৰ ঘটনা এইটো। তেতিয়া ৰবীন ঢেকীয়াল ফুকন সাংবাদিক আছিল, তেতিয়া প্ৰতিদিনৰ সৰফৰে ওলাইছিল। কিন্তু ৰঘুল হাজৰিকা এনেকুৱা এজন মানুহ আছিল, ইমান আলফা শুভাকাংক্ষী আছিল। মই আজি এই 12 বছৰ মূৰত আজি ক'বলৈ পাই সুখী হৈছোঁ। আজি ইয়াত আহি যে আত্মাই নিশ্চয় মাত মাতিছে। আজি মই তাৰ আগতে বিপ্লৱযোগী মোহন আৰু মই হিমাংশু গগৈ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰঘুল হাজৰিকাক ইমান নিঃসংগভাৱে হত্যা কৰিছিল সেইটো বহুতো দেখা মানুহ আছে, আৰু দুজনমান হয়তো তেতিয়া চাৰিটা কৰি গুচি গ'ল, কিন্তু তাৰ নেতৃত্ব আছিল বুলি মই জানো। তেতিয়া দেখিছোঁ, ওচৰে পাজৰে দেখিছিলোঁ জিতেন দত্ত ডাঙৰীয়া আছিলে, আৰু মোৰ লগত সম্পূৰ্ণ প্ৰমাণ পত্ৰ আছে। তেখেতে লেফটেনেণ্ট জিতেন দত্ত বুলি এখন সংযুক্ত মুক্তি বাহিনীৰ পৰা আমাৰ ঘৰত দিছিলে, আৰু সেইখন মোৰ লগত এতিয়া আছে, মই দেখাই দিব পাৰোঁ। জিতেন দত্ত চহী আছিলে, সেইখন জিতেন দত্ত কেতিয়াও নহয় বুলি ক'ব নোৱাৰে। তাত এজন ল'ৰাই দিছিলে, এজন আছিলে আমাৰ তৰাজনী গাঁৱৰ জিতুল চেতিয়া, তেখেত এতিয়া নাই, তেখেতৰ মৃত্যু হ'ল। কিন্তু মই ইমানেই কওঁ, আজি হয়তো ইয়াত এখন মিটিং হৈছে, ক'ব যে চোৰাংচোৱা কি কৰি মাৰিলে। আজি মৃণাল হাজৰিকা ডাঙৰীয়া আছে, তেখেতক মই ক'ব নাযাওঁ, বহু আলফাক মই সেইটো দুখ দিব নাযাওঁ। কিছুমান হয়তো তাৰ ভিতৰত যে এনেকুৱা যে এনেকুৱা বিপ্লৱটো দেখা নাই, সতীৰ্থক হত্যা কৰা আৰু এনেকুৱা কিছুমান কথা যাৰ আজি মানে সম্পত্তি পাহাৰ গৰিয়াই যিটো বিলাসী জীৱন কটাইছে। মইতো সঁচা কথা কৈছোঁ, ভয় কৰিবলৈ একো নাই। মই বহু আলফা সদস্যক, নেতা সদস্যক মই আজি দোষ দিব নাযাওঁ, কিন্তু এটা কথা ক'ব লাগিব, যিসকল মানুহে আজি দবদবাই আছে, মই বিশেষকৈ জিতেন দত্ত ডাঙৰীয়া কৈছোঁ, তেখেতৰ কিন্তু প্ৰতি মোৰ সন্দেহ আছে। আৰু সেই কাগজখন জিতেন দত্ত, এতিয়া মই ইয়াত প্ৰমাণ দেখাই দিব পাৰোঁ, লেফটেনেণ্ট জিতেন দত্ত এইখন দিছিলে 2004 এখন, কিন্তু মোৰ জেৰক্স আছে দেই, এইখন কিন্তু মই পোৱা নাই। জিতেন দত্ত চহীটো হয়তো মৃণাল হাজৰিকাদেৱে এইটো ভালকৈ জানিব, এইটো লেফটেনেণ্ট জিতেন দত্ত বুলি আছে। আৰু মই ৰঘুল হাজৰিকা কেতিয়াও মোৰ ককাইদেউ কেতিয়াও চোৰাং নাছিল বুলি মই আজি ডাঠি ক'ব পাৰোঁ, কিন্তু তেখেতক চোৰাংচোৱা বুলি কৈছে, কিন্তু ৰঘুল হাজৰিকা কেতিয়াও চোৰাংচোৱা নাছিল। মই আগদিনাখন পাইছোঁ, মই কৈছোঁ ককাইদেউ এইবোৰ গোটেই কোনফালে নাই বোলে, মই বোলে আলফালে গুচি যাম, কথাবোৰ কৈছে। কিন্তু মই জানো জিতেন দত্ত ৰঘুল হাজৰিকাক হত্যা কৰাটো আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰ, আৰু ৰঘুল হাজৰিকাক হত্যা কৰাটো জিতেন দত্তকে এবাৰ ভাবি চাব, ৰঘুল হাজৰিকা কোন পৰিয়ালৰ মানুহ, কেনেকুৱা মানুহ। গতিকে মই বিশেষ ক'বলৈ নাযাওঁ, এইটো সম্পূৰ্ণ ইয়াত আছে যে লেফটেনেণ্ট জিতেন দত্ত আমাক এইখন দিছে, আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বৰালি গাঁও আপুনি লাল মৰাণ বা উজ্জ্বল মৰাণ যিমানকেইটা হত্যাকাণ্ড হৈছে, এই বিষয়ে আলফাৰ সংগঠনৰ ভিতৰত কি হৈছিল কি নাই হোৱা আমি নাজানো। আপুনি কৈছে যে সংবিধানৰ মতে শাস্তি ঘোষণা হয়, তাৰ পাছত শাস্তি দিয়া হয়, মৃত্যুদণ্ড দিয়া হয়। কিন্তু যিহেতু কোনো সংবিধানৰ মতে কোনো তাত বিচাৰ হোৱা নাছিল, হত্যাকাণ্ডখিনি কৰা হৈছিল, তাৰ পাছত ৰাইজে গম পাইছিল বা ঊৰ্ধ্বতন মহলক তেখেতলোকে জনাইছিল। আপুনি এই সন্দৰ্ভত ব্যক্তিগতভাৱে এইটো ক'ব বিচাৰে নেকি যে জিতেন দত্ত ডাঙৰীয়াকে আদি কৰি যিসকলৰ ওপৰত অভিযোগ আছে, তেখেতলোকে এইসকলক নিজা ইচ্ছাৰে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে হত্যা কৰিছিল?
মই মানে বৰ আন্তৰিকতাৰে মানে ইচ্ছা কৰিছিলোঁ, ভাবিছিলোঁ যে আজিৰ এই সভাখনত যাৰ যাৰ বিৰুদ্ধত অভিযোগ আছে তেওঁলোকে আহিব, আহি পেলাই সেইখিনি সৎসাহস দেখাব যে মোৰ বিৰুদ্ধত কি অভিযোগ আছে সেইখিনি তথ্য প্ৰমাণৰ সৈতে মই মিছা বুলি প্ৰমাণ কৰিম, বা আপুনি যদি মোৰ বিৰুদ্ধত অভিযোগ দিছে আপুনি তথ্য প্ৰমাণৰ সৈতে মোক সেইখিনি মানে অভিযুক্ত কৰিব। আৰু সেইটো আজি অন্ততঃ সেইখিনি নিষ্পত্তি হ'ব বুলি মই ভাবিছিলোঁ, কিন্তু যিহেতু তেওঁলোক উপস্থিত নহ'ল গতিকে এইটোতেই নিশ্চয় ৰাইজে বিবেচনা কৰিব পাৰিব যে কি আছে আচলতে। আৰু সেইটো ক্ষেত্ৰত যিসকলে ইয়াত উপস্থিত হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেইটো ৰাইজৰ কথা, ৰাইজে বিবেচনা কৰিব, ইয়াত মোৰ ক'ব লগা একো নাথাকিব।